প্ৰজ্ঞা ষ্টাডি আসাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2024ৰ গ্ৰেড 3, গ্ৰেড 4 তথা আসাম পুলিচ এক্সামৰ বাবে উপযোগীকৈ যুগুত কৰা 30টা সমাজ বিজ্ঞানৰ MCQ প্ৰশ্নোত্তৰ লৈ আশা কৰোঁ ইয়াত আলোচনা কৰা প্ৰশ্নকেইটিয়ে আগন্তুক ADRE পৰীক্ষাত আপোনালোকৰ বাবে কিছু সহায়ক হ'ব। গতিকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই মোৰ এই ইউটিউব চেনেল প্ৰজ্ঞা ষ্টাডি আসাম সাবস্ক্ৰাইব কৰি লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আজি প্ৰথম প্ৰশ্নটি হৈছে ৰাইমনা নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট অফ আসাম। ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানখন অসমৰ কোনখন জিলাত অৱস্থিত? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, কোকৰাঝাৰ। বন্ধুসকল, ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানখন অসমৰ কোকৰাঝাৰ জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন, হুইচ কাউণ্ট্ৰি হেজ দ্য লাৰ্জেষ্ট নাম্বাৰ অফ ভোটাৰ্ছ ইন দ্য ৱৰ্ল্ড? বিশ্বৰ ভিতৰত কোনখন দেশত সৰ্বাধিক ভোটাৰ আছে? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, ভাৰত। বন্ধুসকল, বিশ্বৰ ভিতৰত ভাৰতত সৰ্বাধিক ভোটাৰ আছে। নেক্সট কুৱেশ্যন, হুৱেন ৱাজ অল আসাম ৰায়ত সভা এষ্টাব্লিছড? সদৌ অসম ৰায়ত সভা কেতিয়া গঠন কৰা হৈছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, 1933 চনত। বন্ধুসকল, 1933 চনত সদৌ অসম ৰায়ত সভা গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যন, দ্য সাহাৰা ডেজাৰ্ট ইজ লোকেটেড ইন হুইচ কণ্টিনেণ্ট? সাহাৰা মৰুভূমি কোনখন মহাদেশত অৱস্থিত? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, উত্তৰ আমেৰিকা মহাদেশ। বন্ধুসকল, সাহাৰা মৰুভূমিখন উত্তৰ আমেৰিকা মহাদেশত অৱস্থিত। নেক্সট কুৱেশ্যন, হুইচ অৰ্গেনাইজেশ্যন ৰিকগনাইজড ৱৰ্ল্ড হেৰিটেজ চাইটছ? কোনটো সন্থাই বিশ্ব ঐতিহ্য ক্ষেত্ৰ স্থলসমূহ স্বীকৃতি দিয়ে? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, ইউনেস্কো। বন্ধুসকল, ইউনেস্কোই বিশ্ব ঐতিহ্য ক্ষেত্ৰসমূহৰ স্থলসমূহৰ স্বীকৃতি দিয়ে। নেক্সট কুৱেশ্যন, হোৱাট ৱাজ দ্য মাউথপিচ অফ আসাম ছাত্ৰ সন্মিলন? অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখনৰ নাম কি আছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, মিলন। বন্ধুসকল, অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখনৰ নাম আছিল মিলন। নেক্সট কুৱেশ্যন, হুইচ পিৰিয়ড ইজ ন'ন এজ কোম্পানী ৰাজ ইন আসাম? কোম্পানীৰ আমোল বুলি কোনখিনি সময়ক কোৱা হয়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, 1826 চনৰ পৰা 1858 চনলৈ এইখিনি সময়ছোৱাক অসমক কোম্পানীৰ আমোল বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, জ্ঞান প্ৰদায়িনী সভা ৱাজ ফৰ্মড ইন? কিমান চনত জ্ঞান প্ৰদায়িনী সভা গঠন কৰা হৈছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, 1857 অৰ্থাৎ 1857 চনত জ্ঞান প্ৰদায়িনী সভা গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যন, হাউ মেনি ৱৰ্ল্ড হেৰিটেজ চাইটছ আৰ দেয়াৰ ইন আসাম? অসমত কিমানখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, 3খন। বন্ধুসকল, অসমত বৰ্তমান 3খন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ ৱাজ দ্য ফাৰ্ষ্ট এছামিজ লিটাৰেৰী ছ'চাইটি ফৰ্মড? কিমান চনত প্ৰথম অসমীয়া লিটাৰেৰী ছ'চাইটি নামৰ সংগঠনটো গঠন হৈছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, 1872। বন্ধুসকল, 1872 চনত অসম লিটাৰেৰী ছ'চাইটি নামৰ সংগঠনটোৰ গঠন হৈছিল। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাউণ্ডাৰ অফ আহোম সভা? আহোম সভা কোনে গঠন কৰিছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, পদ্মনাথ গোহাঁই বৰুৱা। বন্ধুসকল, আহোম সভা পদ্মনাথ গোহাঁই বৰুৱাই গঠন কৰিছিল। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ দ্য ফাৰ্ষ্ট মেডিকেল কলেজ ইন দ্য নৰ্থ ইষ্টাৰ্ণ ইণ্ডিয়া? উত্তৰ পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় কোনখন?
অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি অসম চিকিৎসা মহাবিদ্যালয়। বন্ধুসকল ডিব্ৰুগড়ত অৱস্থিত অসম চিকিৎসা মহাবিদ্যালয়খনেই হৈছে উত্তৰ পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয়। নেক্সট কুৱেশ্যন, হু ফৰ্মড আছাম এছ'চিয়েশ্যন ইন 1903? 1903 চনত আছাম এছ'চিয়েশ্যন কোনে গঠন কৰিছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মাণিক চন্দ্ৰ বৰুৱা। বন্ধুসকল 1903 চনত মাণিক চন্দ্ৰ বৰুৱাই আছাম এছ'চিয়েশ্যন গঠন কৰিছিল। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট এডিটৰ অফ জোনাকী? জোনাকীৰ প্ৰথমগৰাকী সম্পাদক কোন আছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ চন্দ্ৰকুমাৰ আগৰৱালা। বন্ধুসকল চন্দ্ৰকুমাৰ আগৰৱালা জোনাকীৰ প্ৰথমগৰাকী সম্পাদক আছিল আৰু জোনাকী কাকতখন কলিকতাৰ পৰা 1889 চনত প্ৰথম প্ৰকাশ পাইছিল। পৰৱৰ্তী প্ৰশ্নত আছে নামঘৰৰ প্ৰধান খুঁটাটোৰ অন্য নাম কি? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি লাই খুঁটা। বন্ধুসকল নামঘৰৰ প্ৰধান খুঁটাটোৰ আন এটা নাম হৈছে লাই খুঁটা। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন ৰেষ্টলাৰ ইন উইন এ গ'ল্ড মেডেল ইন দ্য এছিয়ান গেমছ? এছিয়ান গেমছত সোণৰ পদক অৰ্জন কৰা প্ৰথম ভাৰতীয় মহিলা মল্লযোদ্ধা কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি বিনেশ ফগট। বন্ধুসকল এছিয়ান গেমছত সোণৰ পদক অৰ্জন কৰা প্ৰথম ভাৰতীয় মহিলা মল্লযোদ্ধাগৰাকীৰ নাম আছিল বিনেশ ফগট। নেক্সট কুৱেশ্যন, হুৱেৰ ইজ দ্য হেড কোৱাৰ্টাৰ্ছ অফ ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন লোকেটেড? আন্তৰ্জাতিক শ্ৰমিক সংগঠনৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি জেনেভা। বন্ধুসকল আন্তৰ্জাতিক শ্ৰমিক সংগঠনৰ মুখ্য কাৰ্যালয়খন জেনেভাত অৱস্থিত। নেক্সট কুৱেশ্যন, দ্য ব্লেক ফৰেষ্ট মাউণ্টেইনছ আৰ লোকেটেড ইন? ব্লেক ফৰেষ্ট পৰ্বতমালা ক'ত অৱস্থিত? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি জাৰ্মানী। বন্ধুসকল ব্লেক ফৰেষ্ট পৰ্বতমালা জাৰ্মানীত অৱস্থিত। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম পৰমাণু শক্তি কেন্দ্ৰ কোনটো? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি তাৰাপুৰ। বন্ধুসকল ভাৰতৰ প্ৰথম পৰমাণু শক্তি কেন্দ্ৰটোৰ নাম হৈছে তাৰাপুৰ। নেক্সট কুৱেশ্যন, হুৱেন ৱাজ প্ৰজেক্ট টাইগাৰ ষ্টাৰ্টেড ইন ইণ্ডিয়া? ভাৰতত কেতিয়া প্ৰজেক্ট টাইগাৰ আৰম্ভ কৰা হৈছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1973। বন্ধুসকল 1973 চনত ভাৰতত প্ৰজেক্ট টাইগাৰ আৰম্ভ কৰা হৈছিল। নেক্সট কুৱেশ্যন, হুইচ কাউণ্ট্ৰি হেজ দ্য হাইয়েষ্ট ছ'লাৰ পাৱাৰ কেপাচিটি? কোনখন দেশত সৌৰশক্তিৰ ক্ষমতা সৰ্বাধিক? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি চাইনা। বন্ধুসকল চীন দেশত সৌৰশক্তিৰ ক্ষমতা আটাইতকৈ বেছি। নেক্সট কুৱেশ্যন, হু ইজ পপুলাৰলি ন'ন এজ এছামিজ ব্যাস? অসমীয়া ব্যাস নামেৰে জনপ্ৰিয় কোন? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ৰাম সৰস্বতী। বন্ধুসকল অসমীয়া সাহিত্যত ৰাম সৰস্বতীক অসমীয়া ব্যাস নামেৰে জনা যায়। নেক্সট কুৱেশ্যন, হুইচ কাউণ্ট্ৰি হেজ দ্য হাইয়েষ্ট নাম্বাৰ অফ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট? কোনখন দেশত সৰ্বাধিক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ইটালী। বন্ধুসকল ইটালীত বিশ্বৰ সৰ্বাধিক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে। নেক্সট কুৱেশ্যন, মিছন বসুন্ধৰা ইজ এ প্ৰগ্ৰাম বাই দি গভৰ্ণমেণ্ট অফ আছাম হুইচ ইজ ৰিলেটেড ইন? অসম চৰকাৰৰ এক কাৰ্যসূচী মিছন বসুন্ধৰা কিহৰ সৈতে সম্পৰ্কিত? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ভূমি আৰু ৰাজহ। বন্ধুসকল অসম চৰকাৰৰ এক কাৰ্যসূচী মিছন বসুন্ধৰা ভূমি আৰু ৰাজহৰ সৈতে সম্পৰ্কিত। নেক্সট কুৱেশ্যন, হুৱেন ৱাজ মাজুলী ডিক্লেয়াৰ্ড এজ এ নিউ ডিষ্ট্ৰিক্ট অফ আছাম? মাজুলীক কেতিয়া অসমৰ নতুন জিলা হিচাপে ঘোষণা কৰা হয়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 8 ছেপ্টেম্বৰ 2016। বন্ধুসকল 8 ছেপ্টেম্বৰ 2016 তাৰিখে মাজুলীক অসমৰ নতুন জিলা হিচাপে
ঘোষণা কৰা হয় নেক্সট কোৱেশ্চন হুইচ ইজ দ্য ফাৰ্ষ্ট বায়োস্ফিয়াৰ ৰিজাৰ্ভ ইন ইণ্ডিয়া ভাৰতৰ প্ৰথম জৈৱমণ্ডল সংৰক্ষণ কোনটো অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি নীলগিৰি বন্ধুসকল ভাৰতৰ প্ৰথম জৈৱমণ্ডল সংৰক্ষণটোৰ নাম হৈছে নীলগিৰি নেক্সট কোৱেশ্চন দ্য অনলি মেণ্টেল হস্পিটেল ইন আছাম ইজ লোকেটেড ইন অসমৰ একমাত্ৰ মানসিক চিকিৎসালয় ক'ত অৱস্থিত অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি তেজপুৰ বন্ধুসকল অসমৰ একমাত্ৰ মানসিক চিকিৎসালয়খন তেজপুৰত অৱস্থিত নেক্সট কোৱেশ্চন ভাৰতৰ একমাত্ৰ সক্ৰিয় আগ্নেয়গিৰিটোৰ নাম কি অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি বেৰেন দ্বীপ বন্ধুসকল ভাৰতৰ একমাত্ৰ সক্ৰিয় আগ্নেয়গিৰিখনৰ নাম হৈছে বেৰেন দ্বীপ নেক্সট কোৱেশ্চন নেম দ্য এছামিছ হু হেজ বিন ৰিচেণ্টলি এপইণ্টেড এজ দ্য ইউথ এডভকেটছ অফ ইউনিচেফ ইণ্ডিয়া অসমৰ কোনজন ব্যক্তিক ইউনিচেফ ইণ্ডিয়াৰ ইউথ এডভকেট হিচাপে নিযুক্তি দিয়া হৈছে অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি নাহিদ আফৰিন বন্ধুসকল অসমৰ নাহিদ আফৰিনক ইউনিচেফ ইণ্ডিয়াৰ ইউথ এডভকেট হিচাপে নিযুক্তি দিয়া হৈছে নেক্সট কুৱেশ্যন হু অন দ্য ইউফা ইউৰো 2024 কোনটো দলে দ্য ইউফা ইউৰো 2024 খিতাপ দখল কৰিছে অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি স্পেইন বন্ধুসকল 2024 চনৰ ইউফা ইউৰো খিতাপ দখল কৰিছে স্পেইনে নেক্সট কুৱেশ্যন হাউ মেনি অট'নমাছ কাউন্সিলছ আৰ দেয়াৰ ইন আছাম এট প্ৰেজেণ্ট টাইম অসমত বৰ্তমান কিমানটা স্বায়ত্তশাসিত পৰিষদ আছে অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 6 অৰ্থাৎ 6টা বন্ধুসকল অসমত বৰ্তমানলৈ 6টা স্বায়ত্তশাসিত পৰিষদ আছে নেক্সট কুৱেশ্যন শংকৰদেৱ এষ্টাব্লিছড দ্য ফাৰ্ষ্ট নামঘৰ এট শংকৰদেৱে প্ৰথম নামঘৰ ক'ত স্থাপন কৰিছিল অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি বৰদোৱা বন্ধুসকল মহাপুৰুষ শংকৰদেৱে বৰদোৱাত প্ৰথমটো নামঘৰ স্থাপন কৰিছিল নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট ফিমেল ফাইনেন্স মিনিষ্টাৰ অফ আছাম অসমৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰীৰ নাম কি অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ অজন্তা নেওগ বন্ধুসকল অসমৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰীৰ নাম হৈছে অজন্তা নেওগ নেক্সট কুৱেশ্যন হাউ মেনি মেম্বাৰ্ছ আৰ ইলেক্টেড ফ্ৰম আছাম ইন লোকসভা অসমৰ পৰা কিমানগৰাকী সাংসদ লোকসভালৈ নিৰ্বাচিত হয় অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 14জন বন্ধুসকল অসমৰ পৰা 14গৰাকী সাংসদ লোকসভালৈ নিৰ্বাচিত হয় নেক্সট কুৱেশ্যন হুইচ লেডি ইজ নন এজ লেডি উইথ লেম্প কোনগৰাকী মহিলাক লেডি উইথ দ্য লেম্প নামেৰে জনা যায় অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ফ্লোৰেন্স নাইটিংগেল বন্ধুসকল ফ্লোৰেন্স নাইটিংগেলক লেডি উইথ দ্য লেম্প নামেৰে জনা যায় বন্ধুসকল ভিডিঅ'টো চাই কেনে লাগিল লাইক কমেণ্ট আৰু শ্বেয়াৰ যোগে জনাব এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ আপোনালোকে ছাবস্ক্ৰাইব কৰক প্ৰজ্ঞা ষ্টাডি আছাম পুনৰ নতুন এটি ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ